নমস্কাৰ সকলোকে মোৰ অন্যতা ভিডিঅ'লৈ আপোনাক সকলোকে জনাইছোঁ স্বাগতম মই হৈছে দিব্যজ দিবাৰ আপোনালোকে চাই আছে ডি বিস্তাৰি পইণ্ট আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক ক'ম যে আপোনালোকৰ যিখন এনচাৰ কি হয় এই এনচাৰ কেইখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু কেনেকৈ চাব পাৰিব আপোনালোকৰ কিমানটা শুদ্ধ হৈছে কিমানটা ভুল হৈছে গতিকে বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকৰ ক্ৰমটো অ'পেন কৰিব ক্ৰমটো অ'পেন কৰাৰ পিছত চাৰ্চ বাটনত চাৰ্চত যাব চাৰ্চত গৈ সেৱা বুলি মাৰি দিব সেৱা অনলাইন বুলি মাৰি দিব আপোনালোকৰ এটা অফিচিয়েল লিংক আহিব প্ৰথমতে যিটো দেখিছে সেইটো অফিচিয়েল লিংক হয় অফিচিয়েল ৱেবছাইট হয় সেৱাৰ গতিকে আপোনালোকৰ প্ৰথমটো ক্লিক কৰিব প্ৰথমটো ক্লিক কৰাৰ পিছত দেখিছে এইটো এটা সেৱাৰ অফিচিয়েল ৱেবছাইট হয় অফিচিয়েল ৱেবছাইটত প্ৰথম গৈ দেখিছে আপোনালোকে ছেকেণ্ডটোত ক্লিক কৰিব ছেকেণ্ডটোত আপোনালোকৰ যিটো ক্লাছ 4 গ্ৰেডৰ কাৰণে আপোনালোকে চাব পাৰিব ছেকেণ্ডত ক্লিক কৰিলে ছেকেণ্ডত ক্লিক কৰাৰ পিছত ইয়াত দেখিছে ষ্টেট লেভেলৰ ৰিকুৱাৰমেণ্ট এইটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট হয় আপোনালোকে দেখিছে ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট ক্লাছ 4 আপোনালোকে ইয়াত যদি আপোনালোকে এনচাৰ কিটো চাব বিচাৰে আপোনালোকে অকণ তলে যাব আৰু যদি আপোনালোকে এনচাৰ কিটো ডাউনলোড কৰিব বিচাৰে দেখিছে ডাউনলোড এনচাৰ কিটো ডাউনলোড কৰিব বিচাৰে আপোনালোকে ইয়াত ক্লিক কৰিব অৰ্থাৎ আপোনালোকে যিটো আপোনালোকৰ পেপাৰখনত চাই ল'ব আপোনালোকৰ যিখন পেপাৰ আছে পেপাৰখনত চাই ল'ব আপোনালোকৰ যিটো এনচাৰ কি আপোনালোকৰ যিটো চিট আছিল সেইটো কিমান নম্বৰ আছিল এ আছিল নে বি আছিল নে চি আছিল আপোনালোকে চাই ল'ব মই প্ৰথম এইটোতে চাওঁ এইটোত ক্লিক কৰিলোঁ এইটোত ক্লিক কৰাৰ পিছত ডাউনলোড একাউণ্ট দি দিলোঁ ক্লিক কৰিলোঁ আমাৰ এতিয়া অপেন হ'ব আমাৰ এনচাৰ কিটো আমাৰ ডাউনলোড হ'ব এতিয়া এইখন দিছে এনচাৰ কিখন এইছে 1 নম্বৰটো কি হ'ব চি হ'ব এনেকৈ আপোনালোকে চাব পাৰিব ইয়াত দেখিছে 135 লৈকে আছে এইটো 135 লৈকে দেখিছে এতিয়া আপোনালোকে ভাবিছে যে কেনেকৈ আমি গম পাম যে এইটো আমাৰ শুদ্ধ হৈছে নাই আপোনালোকে কি কৰিব আপোনালোকৰ যিখন পেপাৰ আছে পেপাৰখন চাই উলিয়াই ল'ব আপোনালোকে পেপাৰখন আপোনালোকে গম পাবই যে কোনটো আপোনালোকে তাত এনচাৰ দিছিলে আপোনালোকে গমেই পাই যাব গতিকে তাত যদি উলিয়াই লয় তাত চাব যে আপোনালোকে 1 নম্বৰটো আপোনালোকে কি দিছিলে এ দিছিলে বি দিছিলে চি দিছিলে যদি আপোনালোকে যদি চি দিছিলে গম পাব 1 নম্বৰটো শুদ্ধ হৈছে যদি আপোনালোকে যদি 2 নম্বৰটো কি দিছে চাই ল'ব 2 নম্বৰ যদি চি দিছে আপোনালোকৰ 2 নম্বৰটো শুদ্ধ হৈছে এনেকৈ আপোনালোকে প্ৰতিটো চাই ল'ব এটা মিনিমাম গম পাই যাব যে আপোনালোকে কিমান নম্বৰ পাব পাৰে গতিকে এইটো আছিল পেপাৰ 1ৰ কাৰণে যদি আমি পেপাৰ 2 চাব বিচাৰোঁ এইটো হৈছে পেপাৰ 2 যিটো আমাৰ 8 পাছ লেভেলৰ আছিল সেইখনত যদি যিটো এনচাৰ কি চাব বিচাৰোঁ তাত গৈ এইটো দেখিছে ডাউনলোড এনচাৰ কি আছে ইয়াত আপোনালোকে আপোনাৰ পেপাৰৰ মতে যিটো ABCD আছে এইটা চাই ল'ব বুকলেট নাম্বাৰ আছিল এইটো চাই ল'ব যিটো কোড আছিল সেই কোডটো চাই ল'ব এ আছিল নে বি আছিল চি আছিল মই এবাৰ চাম F2ত চাওঁ এবাৰ আমি F2ত চাওঁ F2ত যিখন এনচাৰ কি সেইখন চাওঁ আপোনালোকে সেইটো মিলাই ল'ব খালি সেইটো মিলাই ল'লে আপোনালোকে গম পাব যে কোনটো শুদ্ধ হৈছে কোনটো শুদ্ধ হোৱা নাই গতিকে এইখন আছিল আমাৰ F4 দেখিছে আমাৰ ওপৰত লিখা আছে গভৰ্ণমেণ্ট অফ আসাম এখন গভৰ্ণমেণ্টৰ ফালৰ পৰা দিছে ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 এইটো কিমান গেট 4ৰ কাৰণে পেপাৰ 2 এনচাৰ কি এনেকৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ এনচাৰ কিটো আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ' চাই ভাল লাগিল এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ ধন্যবাদ